সম্প্ৰীতিৰ নিদৰ্শনেৰে খাৰুপেটীয়াত বিশ্বকৰ্মা পূজা উদযাপন। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি একেলগে ওলাই আহি প্ৰতি বছৰে এই পূজাভাগ উদযাপন কৰি আহিছোঁ। আমাৰ কোনো জাতি ধৰ্ম নাই, আমাৰ এটাই জাতি। এই মন্তব্য শ্ৰমিক মতৰ পৰিবহণৰ। ভিন্ন প্ৰান্তৰ লগতে একেলগে এসাঁজ খায়ো লভিছে উল্লাস। সকলোৱে এই বিশেষ দিনটোতে সকলোৰে মাজত শান্তি, একতা, ভাতৃত্ববোধ আৰু অধিক শক্তিশালী কৰক তাৰে কামনা। শ্ৰমিক মতৰ পৰিবহণৰ দলগৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, AN লাইভ। জয় বাবা বিশ্বকৰ্মা কি জয়, জয় বাবা বিশ্বকৰ্মা কি জয়, জয় বাবা বিশ্বকৰ্মা কি জয়। আজি বিগত 50 বছৰৰ পৰা আমি খাৰুপেটীয়া মটৰ শ্ৰমিক সন্থা মানে পূব মঙ্গলদৈ বেচৰকাৰী পৰিবহণ শ্ৰমিক সন্থা হিন্দু মুছলিম আমি একত্ৰিত হৈ আজি বিগত 50 বছৰৰ পৰা এই বাছ ষ্টেণ্ডত এই যেনেকৈ আপোনালোক উপস্থিত পাইছে তেনেকৈ আজি 50 বছৰৰ পৰা আমি এই বিশ্বকৰ্মা পূজাটো হিন্দু মুছলিম একত্ৰিত হৈ আমি পূজাটো মানে পাতিছোঁ। যিহেতুকে আজিও ছেম কণ্ডিশ্যনত আমি হিন্দু মুছলিম একত্ৰিত হৈ এই পূজাটো আজি উদযাপন কৰিছোঁ। একদম খুব ধুনীয়া শান্তি সুস্থ হিচাপে পূজাটো আজি চলি আছে। খুবেই ভাল লাগিছে, খুবেই আনন্দ হৈছোঁ আমি যে আৰু বিগত আগন্তুক দিনত আমি এই পূজাটো এই আজিৰ দিনৰ দৰে ধুনীয়াকৈ পাতিব পাৰোঁ। খুব ভাল লাগিছে অনুভৱ। ক'ব গ'লে আজি এই পূজাটো প্ৰায় 50-60 বছৰ হৈ গ'ল। এই পূজা এছিয়েশ্যনটো জন্ম দিছিলে প্ৰয়াত আব্দুল জব্বাৰ ডাঙৰীয়াই। তেখেতে জন্ম দিছিলে মোটামুটি 70 বছৰ 60 বছৰৰ পৰা পূজাটো চলি আছে। আমি হিন্দু মুছলিম খ্ৰীষ্টান জৈন একেলগে পূজাটো পালন কৰোঁ। বিগত দিনত আমি পূজাটো ধুনীয়াকৈ চলি আছিলে। আমি আশা কৰোঁ যে যেতিয়া আমি ৰিটায়াৰ হৈ যাম এই পূজাটো হয়তো বেলেগে চলাই লৈ যাব। তো আপোনালোকৰ জৰিয়তে আমি এটা এই অসমত বা ভাৰতবৰ্ষত এটা মেছেজ দিব বিচাৰোঁ যে আমি যিহেতু গাড়ীত কাম কৰোঁ, গাড়ীৰ মানে শ্ৰমিক হয়, আমাৰ ভিতৰত কোনো জাতি ধৰ্ম নাই। আমাৰ এটা ধৰ্ম, আমি গাড়ীৰ চালক বা পৰিচালক। তো আশা কৰোঁ যে আগন্তুক দিনত এই খাৰুপেটীয়াৰ পৰা এটা মেছেজ যাওক অসমলৈকে বা ভাৰতবৰ্ষলৈকে যে কোনো এতিয়া হিন্দু মুছলিম কোনো জাতি নাই, গাড়ী ষ্টাফ হয়। পূজাটো অসম বুলি নহয়, ভাৰতবৰ্ষক ভালে চলক আশা কৰোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।